আজিৰ পৰা তুমি সেই বাচনত ভাত বনাই নাখা। এই তোমাৰ কেৰাহী, এই তোমাৰ কাঁহী, এইবাৰ তোমাৰ কৰাচ, হয়নে? বিস্কুট খাবা? যা খোলা নাকি? খ তুই ন খ আমি নাখাওঁ এতিয়া। ভাত কিয় খাব নেকি? কিয় নাখে? মই এখন খাম দা, হয়নে? ময়ো এখন খাওঁ। ৰাইজক কোৱা মোক অলপ সহায় কৰা, মই ভাল মানুহ হ'ম। ৰাইজক কোৱা মোক অলপ সহায় কৰক, মই ভাল মানুহ হ'ম। মই ভাল মানুহ হ'ম। নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ পিছফালে এখন ঘৰ নিশ্চয়কৈ আপোনালোকে দেখা পাইছে। আৰু এই ঘৰখন কেনেকৈ ধ্বংস হৈ গ'ল আপোনালোকে শুনিলেও আচৰিত হ'ব। এই ঘৰখনৰ মূল সদস্য বুলিবলৈ 5জন আছিলে, আৰু 5জনৰ 2জনকৈ সদস্য আমাৰ মাজত নাই। দেউতা প্ৰায় আমি জন্মই হোৱা নাই চাগে তেতিয়াতে ঢুকাই থাকিলে, আৰু তেওঁৰ দাদা ঢুকুৱাবলৈ আজি প্ৰায় 10 বছৰ পাৰ হৈ গ'ল। আৰু এতিয়া মূল সদস্য বাচি আছে 3জন, আৰু সেই 3জনৰ এজন সৰু ভাইটি ক'ত থাকে, কি কৰে, কোনো ধৰণৰ লতালট নাই। প্ৰায় আজি 5-6 বছৰো অধিক হৈ গ'ল, আমি এতিয়ালৈকে দেখা পোৱা নাই। আৰু মাও ক'ত থাকে, কি কৰে, ক'ত কি খাইছে, আমি এতিয়ালৈকে কোনো ধৰণৰ লতালট পোৱা নাই, মানে আমি খবৰে পোৱা নাই। প্ৰায় 5-6 বছৰৰ অধিক হৈ গ'ল। আৰু এতিয়া আমাৰ মাজত আছে মাথো মাজু ল'ৰাজন। সেই ল'ৰাজন জংঘলৰ মাজত তেওঁ মানে খাই থাকে, সেনেকুৱা হিচাপত আছে। সেই মাজু ভাইটিজন বিশেষ মানসিকভাৱে দুৰ্বলতা হৈ আছে, আৰু সেই মাজু ভাইটিজনক যদি আমি এটা নতুন ৰূপ দিব খোজোঁ, আমি হয়তো সেই মাজু ভাইটিজনৰ মুখত এটা হাঁহি বিৰিঙাব পাৰিম। এই ঘৰখন আমি যদি সকলো ৰাইজে লগ লাগি বনাই দিব পাৰোঁ, সেই মাজু ভাইটিজন হয়তো আনন্দিত হ'ব। আহক এতিয়া আমি সেই মাজু ভাইটিজনক বিচাৰি যাওঁ। আছে ক'ত, কেনেকৈ খাইছে, কি কৰিছে, সকলো আপোনালোকক দেখাম। মাথো আপোনালোকলৈ এটা ৰিকুৱেষ্ট, এই কামটোত আপোনালোকে যেন অলপ সহায় কৰে। ঘৰখন চাব পাৰে, এইফালে মই ভিতৰত সোমাই আহিছোঁ। ঘৰখন একদমেই মানে জংঘল হৈ আছে, চাব পাৰে। পূৰা একদম জংঘল, গছ গজি গৈছে, কিন্তু পাকাৰে ৱাল দিয়া আছে। এইফালেও চাব পাৰে, এইটো এটা ৰুম। 2টা ৰুমৰ ঘৰ বনাইছিলে তেওঁৰ দাদা প্ৰায় 10 বছৰ হৈ গ'ল ঢুকুৱা। আৰু সেই দাদাজনে ইলেক্ট্ৰিচিয়ান, কি বুলি কয় এইটো, চিটি বৰ্ডত কাম কৰিছিলে, আৰু কাম কৰি যিখিনি টকা উপাৰ্জন কৰিছিলে সেই টকাখিনিৰে এই ঘৰভাগ বনাইছিল, কিন্তু কমপ্লিট কৰিব নোৱাৰিলে। আৰু যদি এইফালে দেখাব বিচাৰোঁ, এইফালে আহক, এইটো এটা ৰুম আছে। এইটো ৰুম চাব পাৰে, একদম পূৰা জংঘল হৈ গৈছে, চাব পাৰে। বাঁহ একদম পূৰা বাঁহ গজি গৈছে, চাব পাৰে ঘৰৰ মানে হেৰিত। তো গতিকে আমি যদি অলপ সহায় কৰি দিওঁ, ঘৰটো চাফা চুফা কৰি যদি টিংপাত লগাই যদি ঘৰটো মেৰামতি কৰি দিওঁ, সেই মানসিকভাৱে দুৰ্বল হৈ থকা অনন্ত দাক আমি আৰামত জীয়াই ৰাখিব পাৰিম। কৰিবনে আপোনালোকে এইখিনি সহায়? যদি আপোনালোকে সহায় কৰে, তেন্তে মোৰ এই কণ্টেক্ট নাম্বাৰটো নিশ্চয় দেখা পাইছে। এই কণ্টেক্ট নাম্বাৰত আপোনালোকে মোক ফোন কৰিব পাৰে, মেছেজ কৰিব পাৰে। যি সহায় আগবঢ়াব বিচাৰে আপোনালোকে আগবঢ়াব পাৰে। মোৰ নিজৰ পৰা যিমানখিনি পাৰোঁ মই আগবঢ়াম। আৰু এতিয়া দেৰি নকৰি সেই দাদাজনক আপোনালোকক চিনাকি কৰাই দিওঁ, বা দাদাজনৰ মানে যি মোৰ লগত স্মৃতি জড়িত হৈ আছে, আপোনালোকক ধুনীয়াকৈ দাদাজনৰ আগত আমি কথা পাতি আপোনালোকক দেখাম। তো বলক। আৰু এতিয়া আমি জংঘলৰ মাজে তেওঁক বিচাৰি আছোঁ, মানে তেওঁ থাকে জংঘলৰ মাজততো, গতিকে ক'ত বা আছে বিচাৰি ওলোৱাই টান হ'ব। বিচাৰি পালে ভাল আছিল। সঁচাকৈ তেওঁ মানে
বহুত স্মৃতি জড়িত হৈ আছে মোৰ লগত। মই আপোনালোকক যদি লগ পাওঁ তেওঁৰ আগত কথাখিনি সুন্দৰভাৱে ক'ম। চাব পাৰে জংঘলৰ মাজে মাজে এতিয়া মানে যাই আছোঁ আৰু তেওঁক বিচাৰি আছোঁ। তাৰমানে জংঘলৰ মাজত থাকে, নাইতো নদী পাৰত, তাৰমানে বালিচৰত থাকে, সেনেকুৱা জেগাবিলাকত থাকে। তো বিচাৰি যদি পাওঁ আপোনালোকক নিশ্চয়কৈ দেখাম বাৰু। বিচাৰি পোৱাই নাই, প্ৰায় 15 মিনিটমান হ'ল। তাৰমানে একদম জংঘল ফালি মানে বিচাৰি আছোঁ। নদীৰ বালিচৰতো চালোঁ, বালিচৰতো নাই, ক'ত বা আছে, পকাই কামুৰিছে, হাৱাত ধৰি গ'ল মোৰ বিচাৰি আৰু শেষত গৈ তেওঁক পাই গ'লোঁ বিচাৰি এইফালে। অনন্ত দা, কি খবৰ তোমাৰ? ভালে আছ? মোক চিনি পাইছ না তুমি? কোনে কচোন? প্ৰকাশ। তো চাওক গাইজ, মোৰ নামটো এতিয়াও তেওঁ মানে পাহৰা নাই আৰু তেওঁ মোক এতিয়াও চিনি পাইছে। গতিকে এনেকুৱা এজন যুৱকক আমি এটা নতুন ৰূপ কিয় দিব নোৱাৰোঁ? দিব পাৰোঁনে? আমি সকলোৱে যদি লগ লাগোঁ, আমি সকলোৱে লগ লাগি তেওঁক এটা নতুন ৰূপ দিওঁ আৰু তেওঁৰ যি বাসগৃহ, সেই বাসগৃহটো আমি সুন্দৰভাৱে বনাই সেই বাসগৃহত তেওঁক আমি তাত স্থান দিওঁ। ভাবিলে আচৰিত লাগে কেতিয়াবা। যেতিয়া মই সৰু আছিলোঁ, সেই সৰু কালত এই অনন্তদাৰ লগত একেলগে বহিছিলোঁ, একেলগে আমি ভাত খাইছিলোঁ ন অনন্তদা? পন্তা ভাত খাইছিলোঁ ন? একেলগে আমি ভাত খাইছিলোঁ, একেলগে আমি ঘূৰা ফুৰা কৰিছিলোঁ। আগতে আমি খৰি বিচাৰিব লাগিছিল, গেছ নাছিলে। আমি এই দাদাৰ লগত মানে মাথোৱাৰী পাৰে পাৰে আমি খৰি বিচাৰি আনো ইয়াৰ লগত। আজি সেই দাদাজন এনেকুৱা ৰূপত দেখা পাই সঁচাকৈ বহুত বেছি বেয়া লাগি আছে। গতিকে মই আপোনালোকক বিনম্ৰভাৱে হাতযোৰ কৰি কৈছোঁ, এই দাদাজনক এটা নতুন ৰূপ দিবলৈ আপোনালোকে কিছু ধন মোক আগবঢ়াওক আৰু মই যিমানটো পাৰোঁ মোৰ ফালৰ পৰা মই সহায় কৰিম আৰু এই অনন্তদাৰ বাসগৃহ আমি বনাই দিম, তেওঁক এটা নতুন ৰূপ দিম। অনন্তদা, ভাত খাইছ না? এতিয়া ভাত খাইছ না? বনাবা? বজাৰ পাতি আছে না? চাউল, দালি চালি? হা পইচা লাগব? তোমাক মই এতিয়া পইচা নেদাওঁ। গধূলি তোমাৰ কাৰণে মই বাজাৰ লৈ আহিম, হ'ব? কাপোৰ লৈ আহিম, বাজাৰ লৈ আহিম, হ'ব না? আৰু তোমাৰ যি ঘৰটো যি আছে, সেই ঘৰটো আমি ৰাইজে লগ লাগি বনাই দিম। তুমি থাকবে না সেই ঘৰটোত? থাকিবা? সুন্দৰ। আৰু তেওঁৰ এনেকুৱা এইবিলাক চাব পাৰে, এইগিলা কিবা কানি গ্লাছ ভাঙা চাঙা দেখিছেনে? একদম পূৰা টুকুৰা টুকুৰি গ্লাছ। আৰু ইয়াত হয়তো ৰাতি মানে থাকাখিনি ইয়াতে হয় আৰু ইয়াতে এনেকৈ জুই তুই পুৱাই থাকে তেওঁ। আৰু এইখন পাতি, লগত এটা জেকেট, অসমীয়া গামোচা এখন আছে। আৰু তেওঁৰ খোৱা যদি আমি বস্তু চাব বিচাৰোঁ, এইফালে কেইটামান কল, লগত চাউল আৰু এখন থালি আৰু এইবিলাক কিবা কানি আছে। এইটো কি হয় নাজানো বাৰু। ভাষাহীন হৈ পৰোঁ কেতিয়াবা, সঁচাকৈ বহুত বেছি বেয়া লাগিছে। কিন্তু তেওঁৰ বাবে কিবা এটা আনিব লাগিব, বজাৰ আৰু কিবা কাপোৰ চাপোৰ আনিব লাগিব। সেইখিনি মই নলবাৰীত গৈ লৈ আনিম আৰু তেওঁক সুন্দৰভাৱে দিম। অনন্তদা, তুমি থাকা, তোমাৰ কাৰণে মই বজাৰ লৈ আহি আছোঁ হা। দিয়া, মই ঘৰটো অতি সোনকালে ৰাইজৰ লগত লগ লাগি বনাই দিম, তুমি তাত থাকিবা দেই। বিকি আহা, আহিছোঁ হা। এতিয়া কি কৰিম আৰু, উপায়বিহীন হৈ পৰোঁ কেতিয়াবা। অনন্তদা, তোমাৰ কাৰণে বজাৰ লৈ আহিছোঁ মই, বুজিছানে? এই চোৱা, বজাৰ আনিছোঁ। এইফালে চোৱা, আজিৰ পৰা তুমি সেই বাচনত ভাত বনাই নাখা। এই তোমাৰ কেৰাহী, এই তোমাৰ কাঁহী, এইটাত তোমাৰ কৰাচ, হয়নে? আৰু ইয়াতে তোমাৰ ৰেচন আছে, দালি, চাউল,
আলু বিস্কুট চয়াবিন নিমখ হালধি হয় না এতিয়া তুমি ধুনীয়াকৈ ইয়াতে ভাত বনাই কিনে খাবা বিস্কুট খাবা যা খোলা নাকি অঁ খ তুই নাও খ আমি নাখাওঁ এতিয়া ভাত তেওঁ খাই খাব আহিলোঁ। দেখি তেওঁ নাখায় তেওঁ ভাত খাই আহিছে ভাগিন মোৰ এইটো বিকি ভাগিন আমাৰ এই যে দীপিকা বাইদেউৰ ল'ৰা তুমি বিস্কুটটো ইয়াৰ পৰাই ধুনীয়াকৈ খ মই এখন খাম দা হয় না ময়ো এখন খাওঁ আৰু বাকী আৰু পিছত খাবা হয় না এইটো ইয়াতে ভৰাই থৈ দিয়া আৰু ভাত বনাবা না এতিয়া ভাত বনাবা না আস্তে আস্তে বনাম আস্তে আস্তে বনাবা পানী ক'ৰ খোৱা তুমি নদীৰ পানী তোমাৰ ব্যৱস্থা গোটাই কৰি দিম তাতে তুমি থাকিবা না সেইটো ঘৰত থাকিবা না তোমাৰ ঘৰত থাকিম দে থাকিবা বঢ়িয়া এলা কি টেবলেট এফালে চাকচোন ৰাইজ এলা কি টেবলেট আনছা তুমি এলা কি টেবলেট আনছা তুমি আনছো ৰ'বাচোন এগলা টেবলেট নাখা একেটা ফেলাই দিওঁ ৰ'বা মই এগলা একদম নাখা টেবলেট এই বেমাৰ হৈ যাব তুমি ইনফেকশ্যন কৰিব না বেচিন দে আহে নাই নেবেচবে এলা নাখায় মানুহে চাওঁ ৰাইজ এফালে চাওক তেওঁৰ আগৰ এইবিলাক কিবা কানি আছিলে এইটো কেৰাহীতটো ভাত বনাইছে তেতিয়া মই দেখাইছোঁহে কিন্তু এতিয়াৰ পৰা এইবিলাক তাত ভাত বনাব নালাগে বুলি তেওঁক কৈছোঁ কাৰণ নতুন কেৰাহী আৰু এইফালে কাঁহী এখন আৰু কৰা চাকপাত দি দিছোঁ আৰু এই গ্লাছবিলাক চাওকচোন দেখিছেনে গ্লাছবিলাক একদম কিবা হৈ গৈছে তাৰমানে এইটোত লোৱাচোন তুমি এইখন কাঁহীত লোৱা সেইখন পেলাই দিয়া ডাইৰেক্ট নদীত উটাই দিয়া এইগিলা নালাগে খাবা এখন নদীত পেলাই দিয়া নদীত পেলাই দিয়া হা ইছান থাকাক দা থাকব নেকি এতিয়াতে এখনত নাখা কিন্তু লেতেৰা হৈ গৈছে দেখছ না হয় না তোমাক আৰু কিবা কাৰণে ব্যৱস্থা কৰি দিম আৰু এই টেবলেটবিলাক একদম তুমি ইউজ নকৰিবা দেই এইবিলাক একদম নাখাবা তুমি এইবিলাক পেলাই দিয়া তুমি একদম বেয়া এইবিলাক ৰাইজ যদি খাই দিয়ে বেমাৰ হৈ যাব না কেনেকুৱা কি ধৰণৰ টেবলেট আছে ইয়াত তাৰমানে কোনো ধৰণৰ হিচাপ নাই ক'ত পাইছে ক'ৰ পৰা আনিছে কিহে জানে আৰু চাওঁ এইফালে পানীত উটাই দিব লাগিব নহ'লে সি তাৰমানে আকৌ ল'ব অনন্ত দা এতিয়া তুমি বিস্কুট খোৱা হয় না আৰু ভাত বনাবা তুমি বনাম ভাত খাবা আৰু মই ব্যৱস্থা কৰি আছোঁ তোমাৰ হা মই ধুনীয়া ব্যৱস্থা কৰি আছোঁ তুমি সুন্দৰভাৱে তোমাৰ যি বাসগৃহ সেই বাসগৃহত তুমি থাকিবা সুন্দৰভাৱে তোমাক মই ব্যৱস্থা কৰি দিম এতিয়া থাকা দেই আমি যাওঁ দা এয়াই হ'ল গাইজ মানৱ জীৱন কাৰ কেতিয়া কি হয় কোনো একো ক'ব নোৱাৰে আপোনালোকক কৈছে অলপ আগত এসময়ত একেলগে আছিলোঁ একেলগে ভাত খাইছিলোঁ একেলগে খৰি খেৰ চাব গৈছিলোঁ কিন্তু আজি এই ৰূপত দেখিলে বেয়া লাগে নিজৰ সামৰ্থক হিচাপে যিমানখিনি পাৰোঁ মই কৰি থাকিম আৰু আজি অলপ কিবা আনিছোঁ তেওঁৰ বাবে যদি আপোনালোকে অলপ সহায় কৰে তেওঁৰ জীৱনটো উদ্ধাৰ কৰিবলৈ আপোনালোকে প্লিজ অলপ সহায় কৰিব অনন্ত দা ৰাইজক তুমি কৈ দিয়া
মোক অলপ সহায় কৰক বুলি কোৱাচোন। তুমি দিলে হ'ব আৰু। নহয় নহয়, ৰাইজক কোৱা আৰু ৰাইজক কোৱা মোক অলপ সহায় কৰা, মই ভাল মানুহ হ'ম। কোৱাচোন। ৰাইজক কোৱা মোক অলপ সহায় কৰক। মই ভাল মানুহ হ'ম। মই ভাল মানুহ হ'ম। সুন্দৰ। গতিকে শুনিলে নহয় আপোনালোকে, ভাল হ'ব কিন্তু তেওঁ, যদিহে আমি তেওঁক চিকিৎসা কৰোঁ ভালদৰে, যদি আমি খোৱা লোৱা যত্ন ধৰোঁ, সুন্দৰভাৱে ভাল হ'ব।